এজিপিয়ে এনেকুৱা ধৰণে তাত কাম কৰি আছে এইটো মানে সব মানুহে দেখি আছে ওয়ার্কটো আমি কামৰ মাজত আমি দেখাইছো আমি কোনো গাই বই ফুৰা নাই 1991 ত 163টা ভোটত মই হাৰিছো 2001 তো ঠিক তেনেকুৱা 300 কিমান মান ভোটত হাৰিছো তেনেকুৱা অলপ মানে ভেৰি ফিউ মানে যোৱাবাৰ আপুনি মস্পলি 1,500-1,600 আমি 1600 ভোটত আমি যোৱাবাৰ জিকিছো মই মিনিষ্টাৰ আছিলো এটা মিনিষ্টাৰৰ কামখিনি হয়তো সেই সময়ত যি ধৰণে পাব্লিসাইজ হ'ব লাগিছিল মানুহে জানিব লাগিছিল আমাৰ মানে মোৰ এটা হেৰি এটা আছে দুখ এটা মই মানে মোৰ কামৰ বৰ মানে প্ৰচাৰটো মই বৰ বেছিকে মই বেছিকে নাহো আৰু আপুনি দেখিছে মই কোন চেনেলত অহাই নাই প্ৰচাৰ মানে উল্টা প্ৰচাৰ হৈ গ'ল কি যে প্ৰতিভা হাজৰিকাই যে এইবোৰ জাহাজবিলাক যে ইয়াত যে প্লাই কৰিছে মানে এইফালৰ পৰা আহি হুগলি হৈ পেলাই আপোনাৰ বাংলাদেশৰ মাজেদি আহি ধুবুৰী হৈ পেলাই ব্ৰহ্মপুত্ৰ দি এনেকৈ যে কৈছে যে মানে এইবিলাক অস্ত্ৰ সাপ্লাই কৰিবৰ কাৰণে জাহাজ চলাইছে বিজেপিতকে বুলি নহয় সব পাৰ্টিতকে তাত যিমান পাৰ্টি আছে সব পাৰ্টিৰ হেডত আমাৰ এতিয়া অগপতাত আছে এইটো মানুহে তাত চাব পাৰে গ্ৰাউণ্ডত আহিব পাৰে ইন ইণ্ডিয়ান কণ্টেষ্ট আই সাপোৰ্ট দ্য বিল মোৰ এইটো মানে পাৰ্চনেল ভিউ কথা কৈ আছো আৰু অসমৰ ক্ষেত্ৰত মোৰ কথা হ'ল যে অসমক এইটো বাহিৰত ৰাখিব লাগে সেইখিনি মানুহ তেওঁলোকে ইণ্ডিয়া ইমান বিগ কাণ্ট্ৰি তেওঁলোকে ক'ৰবাত সংস্থাপন দিব পাৰে কিন্তু অসমে উই ডু নট ৱান্ট টু টেক এনি মোৰ বাৰ্ডেন কংগ্ৰেছেতো আমাক গোটেইখন ধ্বংস কৰি থৈ গৈছে কংগ্ৰেছকতো কোনো কাৰণতে মানে চাব পৰা এটা অৱস্থা নাই যে মোৰ 4th টাইম MLA তো তাত এতিয়া মোৰ তাত খুব কমেও যদি পইচা মানে প্ৰায় 200 কোটি টকা তাত মানে কাম হৈছে 200 crore rupees কাম হলে আপুনি কিমান কাম হ'ব পাৰে বুলি আমগুৰি শক্তি প্ৰকল্পটো আমাৰ এইটো কাৰ্যকালত আমি 87 পৰা ফাইট কৰি আছো এই প্ৰকল্পটো ধ্বংস কৰিবৰ কাৰণে কংগ্ৰেছ দলে তেওঁলোকে এনেকুৱা ধৰণৰ মানে যুঁজ যে কোনো কাৰণতে যাতে এইটো প্ৰজেক্ট নহয় মোৰ সমষ্টি মানুহ গুৱাহাটীলৈ আহি এইবিলাক অথন্তৰত পৰে নহয় থাকিবলৈ জেগা নাই হোষ্টেলত চিট নাই য'ত ত'ত ল'ৰা ছোৱালী গুচি যায় তেনেকুৱা সেইকাৰণে আমগুৰি ভৱন তাত বনালো আমগুৰিক মই এনেকুৱা এটা অৱস্থালৈ লৈ যাব বিচাৰোঁ যাতে আমগুৰি মানুহে ক'তো যাতে কোনো সমস্যাত সন্মুখীন হ'ব নালাগে আৰু তেওঁলোকে যাতে য'তে যায় তেওঁলোকে যাতে লিডাৰশ্বিপ দিব পাৰে ৰাইজৰ কাৰণে কাম কৰিব পাৰে নমস্কাৰ মাইনিজেনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজি আমাৰ মাজত যিজন ব্যক্তি আমি অতিথি কৰি আনিছোঁ সেই ব্যক্তিগৰাকী আপোনালোকৰ পৰিচিত ব্যক্তি তেওঁ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী আছিলে 4বাৰৰ বিধায়ক বৰ্তমান তেখেত আমগুৰি সমষ্টিৰ বিধায়ক আমাৰ সৈতে আছে প্ৰদীপ হাজৰিকাদেৱ মই আপোনাক স্বাগতম জনাইছোঁ আৰু তেখেত লগতে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক মই পোনে আপোনাক সুধিছোঁ আমগুৰিক লৈ বহুত চৰ্চা হৈ আছে আৰু আমগুৰিৰ এটা ট্ৰেডিশ্যন পৰম্পৰা এটা নিৰ্বাচনী পৰম্পৰা এটা হৈ আছে যে এবাৰ যিজন বিধায়ক থাকে তেওঁ আকৌ দ্বিতীয়টো টাৰ্ম তেওঁ নিৰ্বাচিত নহয় আপোনাৰ অঞ্জন দত্তৰ মাজত এনেকুৱা হৈছিলে আপুনি এবাৰ হৈছে কাৰণ এজন বিধায়কে তাত দ্বিতীয়টো কাৰ্যকালৰ কাৰণে অলপ থকাটো কিবৰ কাৰণ নহয় নাজানো আমগুৰি ৰাইজে যিজন বিধায়ক থাকে তাৰ বিৰুদ্ধে ভোট দিয়া যেন লাগে এইবাৰ কি পৰিৱেশ এইবাৰ আপুনি কি চিন্তা কৰিছে নাই সেই কথাটো সত্য নহয় কেলে আগতে আমাৰ তাত যিবিলাক ইলেকশ্যন হৈ গৈছে স্বাধীনতাৰ পিছত যদি ইলেকশ্যনবিলাক চাইতো সেইটো তেনেকুৱা ধৰণৰ নহয় তেনেকুৱা ধৰণৰ নাই খগেন বৰবৰুৱাই খেলিছে আপোনাৰ বিমলা প্ৰসাদ চলিহাৰ লগত তেওঁ জিকিছে আকৌ জিকিছে তেনেকুৱা জিকি আছে এতিয়া সেইকাৰণে সেইটো নহয় আমগুৰি ঐতিহাসিক এটা জেগা আমগুৰি আৰু আমগুৰি সমষ্টিটো পথালিকে আছে মানে উত্তৰ ফালে ব্ৰহ্মপুত্ৰ দক্ষিণ ফালে নগাপাহাৰ আৰু পূব ফালে নামদাং আৰু দিখৌ আৰু পশ্চিম ফালে জাজি এতিয়া ইয়াৰ মাজৰ মাছখণ্ডতো যিবোৰ মানুহ আছে এই মানুহবিলাক হৈছে স্বৰ্গদেউসকলৰ দিনৰ মানে গোটেইবিলাক চলজিয়াৰবিলাক তাত আছে তাত মানে আপোনাৰ বৰফুকন আছে তাতে বৰবৰুৱা আছে এইবিলাক বৰবৰুৱা হ'ল মানে চিভিল SGO আমাৰ যেনেকৈ চিভিল SGO আৰু বৰফুকন হ'ল সেইটো সময় পুলিচ অফিচাৰ যিজন মানে আমাৰ এতিয়া যেনেকৈ পুলিচ থানা আছে আৰু তাতে আপোনাৰ আছে শইকীয়া আছে বৰুৱা আছে হাজৰিকা আছে খোকাধৰা আছে দাধৰা আছে চৰধৰা আছে হাতীমৰীয়া আছে ঘোঁৰাচোৱা আছে হিলৈধৰি আছে বলমীয়া আছে কাঁড়চোৱা আছে
মানে চব চলজিয়াৰবিলাক তাতে আছে মানে এইটোৰ পৰাই শিৱসাগৰখন একদম পুৰা বেৰিয়াৰটো ইয়াতে আছে মানে প্ৰটেক্টেড বেৰিয়াৰটো আচ্ছা ইয়াৰ পৰাই ষ্টাৰ্ট হয় এতিয়া সেইকাৰণে সেই যিটো পৰম্পৰা সেই পৰম্পৰাটো এতিয়াও আছে আৰু এইটো আন্দোলনৰ সময়তো এইটো এটা বেহৰ আছিল আন্দোলন ইট ৱাজ এ ভেৰি ষ্ট্ৰং বেছ ডিউৰিং দ্য ফৰেনাৰ এজিটেশ্যন আৰু সেই ষ্ট্ৰং বেছটোৰ পৰাই আৰু জাতীয়তাবাদটো এতিয়াৰ নহয় জাতীয়তাবাদটো তেতিয়াৰ পৰাই এইটো ইয়াত আছেই একদম ইয়াৰ বেছটো বহুত দলৈকে শিপাই আছে এতিয়া সেইকাৰণে তাত এ জি পিৰ যিটো বেছ এইটো বেছ মানে এটা নতুনকৈ আজিকালি বনোৱা বেছ নহয় সেইটো আন্দোলনৰ পৰা একদম পূৰা সেই তেতিয়াৰ পৰা অহা বেছটো আছে সুন্দৰ বেছ এতিয়া সেইকাৰণে যিটো কথা কৈ আছে এইটো এবাৰ এইটো দিছ ইজ নট কাৰেক্ট কিন্তু আপুনি আৰু অঞ্জন দত্ত থাকোঁতে এনেকুৱা হৈছিলে তেনেকুৱা হৈছে মানে অঞ্জন দত্তই বিগত বা হেৰিত যথেষ্টখিনি কাম কৰিছে আপুনি তাৰ মানে এইটো হৈছে এইটো এতিয়া চালে আপুনি হ'ল 7টা বছৰ আপুনি চাব মানে 7টা আমাৰ ধৰক টাৰ্ম 7টা টাৰ্মৰ কথা আছে এইটোতো স্বাধীনতাৰ পিছৰ কথা নহয় এইটো 7টা টাৰ্মত কিবা কাৰণত তেনেকুৱা ধৰণৰ ঘটনা হৈছিলে মানে অলপ ভোটত মই 163টা ভোটত 1991ত 163টা ভোটত হাৰিছোঁ হা তেতিয়া মানে 18-19টা কেণ্ডিডেট উঠি গৈছে আমাৰ আন্দোলন কৰা মানুহ বহুত উঠি গৈছে সেইকাৰণে তেনেকুৱা ধৰণৰ মানে ডিভাইড কৰি পেলাই মানে ইলেকশ্যন খেলা কিছুমান পাৰ্টি তেনেকুৱা ধৰণৰ ভোট এৰিয়া পইচা দি পেলাই কোনোবা কেণ্ডিডেট উঠাই দিছে অলপ 1000-2000 ভোট তেনেকৈ পাইছে সেইকাৰণে 1991ত 163টা ভোটত মই হাৰিছোঁ 2001তো ঠিক তেনেকুৱা 300 কিমানমান ভোটত হাৰিছোঁ তেনেকুৱা অলপ মানে ভেৰি ফিউ মানে আৰু যোৱাবাৰ আপুনি মষ্টলি 1,500-1,600 আমি 1600 ভোটত আমি যোৱাবাৰ জিকিছোঁ কিন্তু আমি আকৌ এম পিক আমি জিকাইছোঁ 10,000-11,000 ভোটত কিন্তু এম পিক আমি জিকাই দিছোঁ আমাৰ তাৰপৰা হায়েষ্ট ভোটত আমি জিকাইছোঁ পঞ্চায়ত নিৰ্বাচন উল্টা হৈছিল নেকি পঞ্চায়ত নিৰ্বাচনতো উল্টা নহয় পঞ্চায়ত নিৰ্বাচনৰ আপোনাৰ যদি বেছটো চাই আমাৰ মানে আপোনাৰ গ্ৰাছটো হৈছে ৱাৰ্ড কমিটিবিলাক that is the grass আৰু সেইটো যদি আপুনি চাই আমাৰ 51,000 ভোট আছে তাত কিন্তু এনেই পঞ্চায়ত আমি 8খন দখল কৰিছোঁ আৰু 9খন কংগ্ৰেছৰ হাতত আছিলে আৰু 3খন বিজেপিৰ হাতত আছিলে কিন্তু আপুনি যদি ভোট ৱাইজ যায় তেতিয়াহ'লে দেখিব যে আমাৰ 51,000 ভোট আমাৰ হাতত আছে এইবাৰ যদি যায় যিটো নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনত এই কথা মাজতে প্ৰচাৰ হৈছিল সেইকাৰণে মই আপোনাৰ আপুনি যিটো আছে আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ যে প্ৰচাৰটো চলাইছিল যে প্ৰদীপ হাজৰিকাই এইবাৰ আমগুৰি সমষ্টিত নেখেলে তেখেতে তিয়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তিয়কটো আপোনালোকৰ সমষ্টি অসম গণ পৰিষদ দলৰ আৰু আপোনালোকৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী থিয় হ'ব এই কথাটো কিমান দূৰ সত্য কি হেৰি আছে নাই সেইটোতো কোনে উলিয়াইছেতো আমি নাজানো এইটো আমাৰ পাৰ্টি হায়েষ্ট লেভেলৰ পৰা তেনেকুৱা ধৰণৰ কোনো কথা ওলোৱা নাই আৰু আমাৰ পাৰ্টি হায়েষ্ট লেভেলৰ কথাটো হৈছে যোৱাবাৰ আমাৰ 24টা মানে চিটত হেৰি কৰা হৈছে 14টা চিট আমি দখল কৰিছোঁ আৰু 4-5টা আমি ফ্ৰেণ্ডলি খেলিছিলোঁ এতিয়াতো এইবাৰতো চিট আমাৰ দলে বেছিকৈ চিট মানে বিচাৰিব আৰু তাৰ কাৰণে দল সাজু হৈছে এতিয়া কথাটো হৈছে যে এই কথাবিলাক হৈছে কিছুমান এনেকুৱা ধৰণৰ ইলেকশ্যনৰ সময়ত তেনেকুৱা ধৰণে উলিয়াই দিয়া কিছুমান এজেণ্টছ আছে এনেকুৱা ধৰণৰ কিছুমান উলিয়াই পেলাই যাতে ৱৰ্কাৰবিলাক আমাৰ ৱৰ্কাৰবিলাক দে আৰ ভেৰি ডেডিকেটেড চিনচিয়াৰ ৱৰ্কাৰ সেই ৱৰ্কাৰবিলাকক মানসিকভাৱে অলপমান ইফাল সিফাল কৰিবৰ কাৰণে কিছুমানৰ যত্ন থাকে কিন্তু আমি তাত যিটো যুঁজ দি আছোঁ এইটো যুঁজ আমি এনেই খালি টেম্পৰেৰী মানুহ দেখাবৰ কাৰণে যুঁজ নহয় ইটছ এ ৰিয়েল ফাইট ডিউৰিং এজিটেশ্যন অলছ' ইট ৱাজ এ ট্ৰিমেণ্ডিয়াছ ফাইট আৰু এইটো অসমৰ মানুহে দেখি আছিলে আৰু ৰজা দিনতো সেইটো ফাইট মিৰি জুমলা ঘূৰি যাওঁতেও চেউনিয়ালিয়ে দিয়ে সেইফালে দিয়ে ঘূৰি যাওঁতে দগা যুদ্ধত মানে মিৰি জুমলাক অৱস্থা কাহিল কৰি দিছে সেইকাৰণে মানে সেইবিলাক মানে ইতিহাস আমাৰ আছে সেইকাৰণে মই ভাবোঁ যে তাত এতিয়া AGPয়ে এনেকুৱা ধৰণে তাত কাম কৰি আছে এইটো মানে চব মানুহে দেখি আছে ৱৰ্কটো আমি কামৰ মাজত আমি দেখাইছোঁ আমি ক'তো গাই বগাই ফুৰা নাই নাই মই বুজিলোঁ কিন্তু হাজৰিকা ডাঙৰীয়া আপুনি যেতিয়া ৰাজ্যৰ পৰিবহণ মন্ত্ৰীৰ দায়িত্বত আছিলে সেই সময়ত আপুনি যথেষ্টখিনি কাম কৰিছিলে পৰিবহণ মন্ত্ৰী হিচাপেও কিন্তু তাৰ পৰৱৰ্তী নিৰ্বাচনত আপুনি ব্যৰ্থ হ'ল মানে নিৰ্বাচন জয়ী হ'ব নোৱাৰিলে ঠিক একেদৰে অঞ্জন দত্তও যেতিয়া হ'ল তেখেতেও সেই সময়ত পৰিবহণ মন্ত্ৰী হ'ল খুব তৎপৰ হৈছিলে সেই সময়ত যথেষ্ট এক্টিভ কিন্তু তাৰপিছত নিৰ্বাচন আপোনাৰ হাতত পৰাভূত হৈছে সেইটো এটা আমগুৰি
অলপ বহিছে মানে আপোনালোকে কাম কৰিছে যদিও তো তাৰ ফলটো হোৱা নাই বা এনেকুৱা না আমাৰ ইয়াত এটা মই মানুহৰ এটা ট্ৰেণ্ড দেখিছোঁ মানুহে মানে ওচৰতে চালে মানে ৰিজাল্টটো আপুনি নাপাব ওচৰতে চালে কি হয় মানে এতিয়া যিটো দেখিছে আজি ধৰক শাক পাচলি দেখিছে আপুনি ইয়াতে দেখি পেলাই আপুনি যদি তাতেই যদি আপোনাৰ ফাইনেল এটা ডিচিশ্যন হৈ যায় কথাটো মানে ঠিক নহ'ব আপুনি চাব লাগিব যে ইয়াত যে শাক পাচলি এইটো হৈছে ইয়াৰ মানে শাক পাচলি য'ত বনায় য'ত হৈছে তাত মানে সৃষ্টি হোৱা জেগাবিলাকত কেনেকুৱা হৈ আছে বা কেতিয়াৰ পৰা এইটো হৈছে এতিয়া আমগুৰি সমষ্টিৰ আজি 2-3টা টাৰ্মত আমি ফাইট কৰোঁতে তেনেকুৱা এটা কিবা কথাটো হ'ব পাৰে এতিয়া সেইটো বুলি পেলাই মানে এইটো ধৰি ল'ব লাগে যে ইট উইল প্ৰিভিল ফৰ এভাৰ ইট ইজ নট দ্য কুৱেশ্যন আৰু এটা কথা হৈছে যে মই মিনিষ্টাৰ আছিলোঁ এতিয়া মিনিষ্টাৰৰ কামখিনি হয়তো সেই সময়ত যিধৰণে পাব্লিচাইজ হ'ব লাগিছিল মানুহে জানিব লাগিছিল আমাৰ মানে মোৰ এটা হেৰি এটা আছে দুখ এটা মই মানে মোৰ কামৰ বৰ মানে প্ৰচাৰটো মই বৰ বেছিকৈ আপুনি কেমেৰা সন্মুখলৈ বেছি মই বেছিকৈ নাহোঁ আৰু আপুনি দেখিছে মই কোন চেনেলত অহাও নাই এতিয়া কিন্তু সেই সময়ত ট্ৰেন্সপৰ্ট মিনিষ্টাৰ হিচাপে যিখিনি কাম কৰা জেনুইন কাম কৰা হ'ল এই কামবিলাকৰ কথা কিন্তু আজি এনালাইচিছ ক'তো নহ'লে এতিয়া যেনেকৈ মই গংগাৰ পৰা জাহাজ বাংলাদেশ হোৱাৰ পিছত পৰা জাহাজ বন্ধ আছিলে অসমৰ চব মানুহে জানে যে জাহাজ কেলৈ বন্ধ আছে তেতিয়াৰ পৰা বন্ধ আছিলে কিন্তু আমাৰ সময়ত 96 পিৰিয়ডত ট্ৰেন্সপৰ্ট মিনিষ্টাৰ থকা সময়ত গংগাৰ পৰা একদম হালদিয়াৰ পৰা আমি এই নুমলীগড়ৰ গোটেই মাল্টি ডাইমেনশ্যনেল যিমানবিলাক মেচিনেৰী চব তাৰ পৰা আমি গোটেই ফ্লটিলা আমাৰ ফ্লটিলা এইবিলাক গোটেই আমাৰ ট্ৰেন্সপৰ্টৰ IWTৰ জাহাজ আমি চব দি দিছোঁ JM বাক্সি বম্বেৰ এটা কোম্পানীয়ে সেইটো ট্ৰেন্সপৰ্ট কৰিছিলে ইমান সুন্দৰকৈ ট্ৰেন্সপৰ্ট কৰিছে নট টু টক এবাউট ব্ৰহ্মপুত্ৰ বাট ইভেন ধনচিৰিত এইবোৰ জাহাজ মানে এপ্লাই কৰিছিলে এতিয়াও তাত আপোনাৰ হেৰিটো আছে য'ত জাহাজ ৰখাইছিলেগৈ সেই জেগাটুকুৰা এতিয়াও তাত মানে বনোৱা আছে এতিয়া সেইকাৰণে সেই কামবিলাক কিন্তু কোনো হেৰি নহ'লে বৰং প্ৰচাৰ নহ'লে কিন্তু প্ৰচাৰ এটা হৈছিলে প্ৰচাৰ মানে উল্টা প্ৰচাৰ হৈ গ'ল কি যে প্ৰতিভা হাজৰিকাই যে এইবোৰ জাহাজবিলাক যে ইয়াত যে এপ্লাই কৰিছে মানে এইফালৰ পৰা আহি হুগলী হৈ পেলাই আপোনাৰ বাংলাদেশৰ মাজেদি আহি ধুবুৰী হৈ পেলাই ব্ৰহ্মপুত্ৰ দি এনেকৈ যে কৈছে যে মানে এইবিলাক অস্ত্ৰ শস্ত্ৰ ছাপ্লাই কৰিবৰ কাৰণে জাহাজ চলাইছে মানে এটা নিগেটিভ লাইনত বস্তুটো নি পেলাই পাব্লিছ কৰাই দিলে এতিয়া সেইকাৰণে এই কামবিলাকৰ মূল্যাংকন কৰি পেলাই ইয়াক যদি সেই সময়ত যদি চবেই গুৰুত্ব দিলেহেঁতেন আজি জাহাজ তেতিয়াৰ পৰাই চলি থকা হ'লে আমাৰ ইকনমিটো যথেষ্ট বেলেগ হ'লহেঁতেন প্লাছ আপোনাৰ ট্ৰেন্সপৰ্টৰ ASTC মই বাছৰ কথাটো কৈ আছোঁ আমাৰ নেশ্যনেল কনফাৰেঞ্চ যেতিয়া হৈছিলে আমাৰ দিল্লীত তেতিয়া মোক ৰাজস্থানৰ ট্ৰেন্সপৰ্ট মিনিষ্টাৰ ক'লে বোলে হাজৰিকা তহঁতি বোলে এনেকৈ তহঁতৰ ট্ৰেন্সপৰ্টটো ভাল কৰিব নোৱাৰ তহঁতৰ ট্ৰেন্সপৰ্ট ভাল কৰিবলগীয়া হ'লে আমি যিবোৰ বুদ্ধি কৰিছোঁ তেনেকুৱা মই কি বুদ্ধি বোলে তহঁতি প্ৰাইভেট বাছবোৰ তহঁতি লৈ পেলাই তহঁতৰ তাত সোমোৱাই পেলাই তাৰ পৰা চলালে দেখিবি যে এইটো আকৌ মানে ডেভেলপ কৰিছে ঠিক আছে আৰু যি মানুহ আছে তহঁতি গোল্ডেন হেণ্ডছেক দে এমপ্লয়ী এখন বাছৰ ৰেচিঅ'টো যদি 1:2 হ'ব লাগে তাত 1:11লৈকে আছিল এতিয়া ক'লে যে সেই ৰেচিঅ'টো তহঁতি কমা যে তাত মানে তহঁতি হেৰি কৰিব পাৰ গোল্ডেন হেণ্ডছেক তেনেকুৱা স্কিম লৈ পেলাই তহঁতি তেওঁলোকক মানে বিদায় দিব পাৰ এতিয়া সেই কামখিনি মানে কৰা হ'ল আৰু মই প্ৰাইভেট বাছবিলাক আমি ASTCত আমি ভৰালোঁ তেতিয়া কিন্তু ইয়াতে মানে কেছ দিলে কোনে দিলে গোলাপ বৰবৰুৱা তেখেত নাই এতিয়া স্বনামধন্য গোলাপ বৰবৰুৱা চৰচন্ন সিন্হা যোগেন গোস্বামী এনেকৈ এখেতসকলে কি কৰিলে একেবাৰে মোৰ হেৰিত কেছ কৰিলে যে কেলৈ মানে প্ৰাইভেটাইজ কৰিবলৈ বিচাৰিছে এইটো কেলৈ প্ৰাইভেটাইজ কৰিব বিচাৰিছে এইবাৰ যোৰহাটত সোমাইছে ডিব্ৰুগড়ত সোমাইছে ইয়াত পল্টন বজাৰত সোমাইছে মইতো তাত চব এমপ্লয়ীবিলাকে বন্ধ কৰি দিছিলে মইতো ক'লোঁ যে নাই এইটো সোমাব লাগিব সেই মেইন যুঁজবিলাক নতুন কিবা এটা আপুনি যদি ইন'ভেটিভ কিবা এটা চিন্তা কৰিব বিচাৰে ষ্টাৰ্ট কৰিবলৈ যাওঁতে আপুনি বহুত কষ্ট কৰিবলগীয়া হয় এতিয়া সেই কষ্টটো মোৰ ফালৰ কামটো মই কৰিলোঁ ঠিক আছে কিন্তু ইয়াৰ গোটেই জিজটো পিছত মানে লৈ গ'ল এতিয়া ট্ৰেন্সপৰ্ট আমাৰ ISPT যিবিলাক বনোৱা হ'ল ইয়াত গুৱাহাটীত মাটি ল'লোঁ তাত সেইখিনি খিলঞ্জীয়া মানুহে আছিলে তেওঁলোকক আমি ঠিক ঠাক কৰিবলৈ বুজাই বঢ়াই তাৰপৰা মাটি গুচাই মেলি ড্ৰেইন চেইন দি আপোনাৰ ৱাল দি পেলাই তাতে সেইটো বনালোঁ সৰু ঘৰ এটা এতিয়াও আছে মই বনোৱা ঘৰটো ইয়াত বনোৱা হ'ল যোৰহাটত হেৰি কৰা হ'ল শিলচৰত মাটি ল'লোঁ লৈ পেলাই ISPTবিলাক বনাই এইটো এটা ডাঙৰ কাম কৰা হ'ল কিন্তু বস্তুটো পিছত অহা মানুহে
হাইজেক কৰা নিচিনা মানে আপুনি তাৰ আপুনি কামটো কৰিলে আপুনি তাৰ কাম কৰিলে এতিয়া ৰেকৰ্ড যদি আপুনি চাই আপুনি যদি আজিও ৰেকৰ্ড চাই গোল্ডেন হেণ্ডছেক কেতিয়া হৈছে যদি চাই তেতিয়া আমি আমাৰ ADC ডেভেলপমেণ্ট জৈনক ৰমেশ জৈনক মই শিৱসাগৰৰ পৰা ইয়াত মানে দায়িত্ব দি ACC দায়িত্ব দিয়ালৈ লৈ কেলে তেওঁ ফাইনেন্সত ভাল সেইকাৰণে ফাইনেন্সটো চাব লাগে এই কথাবিলাক মই এনেই কোৱা নাই এইটো মানে আপোনাৰ টিভিৰ আগত মই মানে মোৰ কিবা এটা আনিবৰ কাৰণে কোৱা নাই কিন্তু এইবিলাক দিজ আৰ ফেক্টছ আপোনাৰ একদম ৰিয়েল ফেক্টছ লাইভ ফেক্টছ আপুনি যদি আজিও যদি পেপাৰত চাই চবেই কৈ দিব এইবিলাক কথা তাতে আছে এইবিলাক গোটেই কথা এতিয়া আপোনাৰ যিটো প্ৰতিদ্বন্দ্বিতা হ'ব এইবাৰ নিৰ্বাচনত ইতিমধ্যে বিজেপিৰ ফালৰ পৰা তেওঁলোকে কৈছে যে এইবাৰ আসনখন তেওঁলোকে ল'ব তেওঁলোকে খুব সেইটো সমষ্টিত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা মানে তেওঁলোকে নিজকে সক্ৰিয় ৰূপত বিজেপি কৰ্মীয়ে কাম কৰিছে আৰু বহু সময় এনেকুৱা হৈছে যে কথা ওলাইছে যে বিজেপিৰ যিটো মহিলা মৰ্চা সভানেত্ৰী অপৰাজিতা ভূঞা প্ৰতিদ্বন্দ্বিতা কৰিব গতিকে এনেকুৱা কিবা কথা চলিছে নেকি সেই আসনখনটো বিজেপিক আপোনালোকে এৰি দিব পাৰে এনেকুৱা কথাটো কিবা একো নাই নহয় এতিয়া মানে কথাটো শুনক কথাটো হৈছে ইলেকশ্যনটো আহিলে বহুত মানুহেই MLA হ'বৰ কাৰণেতো বিচাৰিব এইটোতো বিচাৰিব এতিয়া কথাটো হৈছে যে দলবিলাকৰ ডিচিশ্যনৰ কথা আছে আৰু এইবিলাক আমাৰ একদম হায়েষ্ট লেভেলত এইবিলাক ডিচিশ্যনবিলাক হ'ব হায়েষ্ট লেভেলত এতিয়া 1985ত আসাম একৰ্ডৰ পিছত যেতিয়া প্ৰথম আমাৰ মানে গণপৰিষদ দল জন্ম হ'ল গোলাঘাটত তাৰপিছত যেতিয়া ইলেকশ্যন খেলা হ'ল টিকেট দিবৰ সময়ত সেইটো সময়তো আমগুৰি সমষ্টিত বেলেগ মানুহ উঠিবলৈ বিচাৰিছিল কিন্তু তাৰ মানুহে ক'লে যে নহয় আমাৰ ইয়াৰ সমষ্টি মানুহ উঠিব লাগিব আৰু সেইকাৰণে সমষ্টি মানুহ তেওঁলোকে বাছি পেলাই দিছে একদম লাষ্টত আমাক তাত দিছে আৰু আমি তাত খেলি আহিছোঁ এতিয়া ইলেকশ্যনটোত কোনে খেলে সেইটো বেলেগ কথা কোন আহিব যে আহে খেলিব পাৰিব আৰু ইলেকশ্যনটো আমি এটা মানে আমি এইটো নাভাবোঁ যে আমি কৈ থাকিব লাগিব যে আমি খেলিম সেইটো কথা নহয় এইটো গোটাটো হৈছে আমাৰ দলটোৱে এই সিদ্ধান্তবিলাক তেওঁলোকে অতি সুন্দৰকৈ তেওঁলোকে ল'ব এই সিদ্ধান্তবোৰ আৰু সেই সিদ্ধান্ত মতে কাম হ'ব এতিয়া মই ভাবোঁ যে তাত এনেকুৱা এটা শক্তিশালী বেছ অগপৰ থকাৰ পিছত অসমত যদি চৰকাৰ গঠন কৰাৰ কাৰণে যদি দলবিলাকে যদি চিন্তা কৰিছে বা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যদি মিত্ৰৰ দ্বাৰা চৰকাৰ গঠন কৰিম বুলি ভাবে তেতিয়াহ'লে সমষ্টিটোত যিটো মানুহৰ জিকাৰ 100% সম্ভাৱনা তেনেকুৱা মানুহকে দিব এইটোতো আৰু আপোনাৰ ল'ৰা ধেমালিটো নহয় এইটো বোলে আজি বোলে খেলি চাওঁচোন বা এবাৰ তেনেকুৱা কথাটো নহয় ইটছ এ চিৰিয়াছ মেটাৰ আৰু মেথমেটিকেল কেলকুলেশ্যনৰ প্ৰয়োজন আছে এতিয়া সেইকাৰণে আমি বেছটো যিধৰণে ইয়াত অগপৰ বেছ যিধৰণে আছে এইটো কোনো মানে ডিনাই কৰিব নোৱাৰে মানে আপুনি ক'ব খুজিছে যে বিজেপিতকৈ অগপৰ ভেটি অধিক সুদৃঢ় নাই বিজেপিতকৈ বুলি নহয় চব পাৰ্টিতকৈ তাত যিমান পাৰ্টি আছে চব পাৰ্টিৰ হেডত আমাৰ এতিয়া অগপতাত আছে এইটো মানুহে তাত চাব পাৰে গ্ৰাউণ্ডত আহিব পাৰে আৰু আপোনাৰ বিৰুদ্ধে যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছ পাৰ্টি উঠিছিলে যোৱাবাৰ অংকিতা দত্ত যুৱনেত্ৰী তেওঁ এইবাৰ প্ৰাৰ্থীটোৰ কাৰণে যথেষ্ট চেষ্টা চলাই আছে বা তেওঁ তাত কাম কৰি আছে অংকিতা দত্ত আপুনি কিমান আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব বুলি আপুনি ভাবে নাই ইয়াত মানে তেনেকুৱা কোনো নামৰ কথা নাই এতিয়া ইয়াত কথাটো হৈছে যে যি দলেই আহক তাত যি দলে আমাক কণ্টেণ্ডাৰ হৈ পেলাই আহক আমি উইল ফাইট দ্য পাৰ্টি আমাৰ এতিয়া মোৰ নিজৰ অঞ্চলটোতো আমাৰ চব দলৰ মানুহ নাই জানো চবৰ লগতে আমাৰ ভাল আছে কিন্তু কালিলৈ ইলেকশ্যনটো যিহেতু এইটো এটা গণতান্ত্ৰিক ব্যৱস্থা এটা সেই ব্যৱস্থাটো আমি চবেই সমানেই সন্মান কৰোঁ সেইকাৰণে যেতিয়া ফিল্ডত মানুহ আহিব যেতিয়া আমি যুঁজ কৰিব লাগিব তেতিয়ালৈ উইল ফাইট এতিয়া আপুনি যিহেতু অসম গণ পৰিষদ দলৰ আপুনি সাধাৰণ সম্পাদক আৰু এইবাৰ নিৰ্বাচনত এইটো আপোনালোকৰ দলৰ পৰা বহুত নতুন মুখৰ আগমনো হৈছে এতিয়া সেইগতিকে আপোনাৰ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজগোহাঁই যোগদান কৰিলে কল্পনা পাটোৱাৰী যোগদান কৰিলে কিন্তু তাৰপিছতে আপোনালোকৰ বহু লোক আপোনালোকৰ দলৰ নেতৃত্বৰ প্ৰতি বীতশ্ৰদ্ধ হৈ দল এৰিছে যে অসম জাতীয় পৰিষদ দল গঠন হ'ল ৰাইজৰ দল গঠন হ'ল গতিকে আপোনালোকৰ যিটো আঞ্চলিকতাবাদী শক্তিৰ যিটো বেছ আছিল ভেটি আছিল সেই ভেটিটোত ক'ৰবাত আঘাত আনিব নেকি এইবিলাক শক্তিৰ উত্থানে বা অসম জাতীয় পৰিষদে যদি তাত প্ৰাৰ্থী দিয়ে বা ৰাইজৰ দলৰ পৰা প্ৰাৰ্থী আহে তেতিয়া আপোনাৰ সম্ভাৱনাত ক'ৰবাত বাধা আহিব নেকি এতিয়া চাওক এতিয়া মানে দলবিলাকত যদি আপুনি চাই এতিয়া বুলি নহয় এতিয়া যদি আপুনি একদম স্বাধীনতা সময় পাই চায়
এতিয়া কংগ্ৰেছতেই যদি চায় কংগ্ৰেছৰ সভাপতি মৌলানা হক তেওঁ মানে কংগ্ৰেছৰ সভাপতি আছিলে একদম পুৰা আগতে তাৰপিছত জৱাহৰলাল নেহৰু প্ৰেচিডেণ্ট হৈ গ'ল এতিয়া মানুহ আহিছে আৰু মানুহ গৈছে তেনেকুৱা হৈ আছে সব পাৰ্টিতে হৈ আছে এইটো বিভিন্ন কাৰণত হ'ব পাৰে কোনোবা মানুহৰ বেলেগ বেলেগ নিজৰ নিজৰ অংক থাকিব পাৰে তেওঁলোকে কোনোবা যাব পাৰে সেইকাৰণে পাৰ্টিটো কিন্তু যিটো বেছটো আছে আজি শংকৰদেৱ গুৰুজনাৰ যিটো বেছ আছে এতিয়া কোনোবা শতাধিকাৰ হ'ব পাৰে আহিব পাৰে যাব পাৰে কিন্তু বেছটো লৰচৰ নহয় আমাৰ অসম গণ পৰিষদ দলৰ যিটো ৰিজনেলিষ্টিক যিটো আমাৰ ভিউ বা আমাৰ যিটো আদৰ্শ আছে আইডিঅলজি আছে সেইটো একদম পুৰা এইটো ক্লিন আছে এইটোত কোনো নাই মানুহ কোনোবা আহিছে গৈছে সেইটো এটা নিজে মানে আৰু আপুনি সৰু দলবিলাকৰ কথা যিটো কথা কৈছে দলবিলাক এতিয়া দল বিভিন্ন কাৰণত জন্ম হয় এতিয়া কোনে কোনে কেনেধৰণে জন্ম হৈছে এইটো মানে সময়ত মানে ইয়াৰ ৰিজাল্টবিলাক ওলাব কেলে আমাৰ এতিয়া বহুত মানুহ মই দেখিছিলোঁ আগৰ ইলেকশ্যনবিলাকতে বহুত মানুহ মানে ইলেকশ্যনত তেওঁলোকে আহি গ'ল তাৰপিছত কিন্তু তেওঁলোক নাই এতিয়া যদি প্ৰকৃততে মানুহৰ কাৰণে কাম কৰাৰ কাৰণে কোনোবা আহিছে সেইবিলাকৰ মাজৰ পৰা প্ৰকৃতটো আপুনি জাৰি জোকাৰি পেলাই যেনেকৈ আমাৰ উখোৱা চাউল আমি চালনীত মানে হেৰিটো ওলাই যায় তেনেকৈ সেইটো ওলাই যাব কিন্তু আপোনালোকে অসম গণ পৰিষদ দলে কাৰ ক্ষেত্ৰত আপোনালোকৰ বিৰুদ্ধে এইটো অভিযোগ আছে যে আপোনালোকে এটা দুদুল্যমান স্থিতি গ্ৰহণ কৰিলে কাৰণ আপোনালোকে এহাতেদি কাৰ বিৰোধিতা কৰিলে আৰু কাৰ বিৰোধিতা কৰি আপোনালোকে চৰকাৰখনৰ পৰা আঁতৰি গ'ল পুনৰ পাছত চৰকাৰত যোগ দিলে তাৰ লগতে আপোনালোকে কাৰ সমৰ্থনত আপোনালোকে ভোট দিলে সংসদত এই কথাটো আচলতে অসমৰ মানে কিমান দূৰ আপোনালোকক এই কথাটো কিমান দূৰ গ্ৰহণযোগ্য বুলি বিবেচনা কৰিছে আচলতে আজি মানে আপোনাৰ লগত কথা পাতিবলৈ পাই মই খুবেই ভাল পাইছোঁ মই এটা কথা আপোনাক কওঁ মই মানে এইটোৰ লগত বিট ৰিলেটেড বুলি মই ভাবিছোঁ তাৰমানে আমি যেতিয়া স্কুলত আছিলোঁ তেতিয়া কি হয় ইলেকশ্যন কি বস্তু আমাৰ গাঁৱৰ মানুহে বৰ ভালকৈ নাজানে ভোট দিবলৈ প্ৰায় নাযায়েই খগেন বৰবৰুৱাইদেউ আহে চাইকেল এখন লৈ পেলাই ঐ তহঁতি বদনহঁত আছনে এই খগেন বৰবৰুৱা আহিছিলোঁ বুলি কবি দেই তহঁতি বুলি কৈ পেলাই গুচি যায় কোনো কেম্পেইন নাই একো কথা নাই আৰু মানুহ কোনোবা ভোট দিবলৈ গৈছে কোনোবা নিছে কোনো নাচায় এইটো একদম টোটেলি নাই আৰু সেইটো এটা আমাৰ কাৰণে কি হৈছে ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ অহাৰ পিছত হয়তো আমাৰ মানুহবিলাকক ট্ৰেইন আপ কৰা হোৱা নাই হোৱাট ইজ ডেম'ক্ৰেচি ডেম'ক্ৰেটিক প্ৰচেছবিলাক কি এইবিলাক শিকোৱা নহ'লে সেইকাৰণে মানুহে কথাবিলাক নাজানে কিন্তু অগপ জন্ম হোৱাৰ পিছত 85ৰ পৰা মানুহে অলপ পলিটিকেল লাইনটোত যথেষ্ট মানুহে ইণ্টাৰেষ্ট কিন্তু লৈছে যদিও আগতে কিছুমান দল আছিলে জাতীয়তাবাদী দল আছিলে পূৰ্বাঞ্চলীয় লোক পৰিষদ আছিলে কিন্তু এইটো পিছত আন্দোলনটোৱে মানুহক বহুত কিন্তু সক্ৰিয় কৰি দিলে এতিয়া কথা হ'ল যে কাটো মানে কি বস্তু এইটো মানুহে বহুতে কাটোৰ কথাটো মানে এতিয়া অলপমান হয়তো পৰিষ্কাৰ হৈছে কিন্তু আগতে প্ৰথম কাটোৰ কথাটো যেতিয়া আহিছিলে কেব যেতিয়া আহিছে তেতিয়া কিন্তু মানুহে কিন্তু এইটো বিষয়ে ইমান ভালকৈ জনা নাছিলে এতিয়া চাওক 17 লোকসভা যিটো 17 লোকসভাত 9 ডিচেম্বৰ দিনাখন এই বিলখন ইন্ট্ৰডিউচ কৰিছে 9 ডিচেম্বৰ 10 ডিচেম্বৰত এইটো তাত পাছ হৈছে 10 ডিচেম্বৰ মানে লোকসভাত 10 ডিচেম্বৰত পাছ হৈছে কেনেকৈ আপুনি চাব 311 জন এমপি ফৰে আছে আৰু 80 জন এমপি এগেইনষ্টত আছে এতিয়া আমি যদি শ্যাল উই নট বিলিভ ডেম'ক্ৰেচি যদি ডেম'ক্ৰেটিক প্ৰচেছটো যদি আমি বিশ্বাস কৰোঁ তেতিয়াহ'লে আমি গণতান্ত্ৰিক ব্যৱস্থাটো আমি মানিব লাগিব এতিয়া পাৰ্লিয়ামেণ্টত মানুহ যে 311টা মানুহে ভোট দিলে এইবিলাক ৰাইজৰ প্ৰতিনিধি হয় বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন সমষ্টিৰ পৰা গৈ পেলাই প্ৰতিনিধিত্ব কৰিছে তাত এতিয়া 311 জন এমপিয়ে ফৰে দিছে আৰু 80 জনে এগেইনষ্ট কৰিছে এতিয়া আপুনি ৰাজ্যসভাত 11 তাৰিখৰ দিনাখন ৰাজ্যসভাত আহিছে 11 ডিচেম্বৰ 2019 11 ডিচেম্বৰ 2019 ৰাজ্যসভাত আহিছে আৰু ৰাজ্যসভাত 125 জনে ভোট দিছে ফৰে আৰু 105 জনে দিছে এগেইনষ্টত আৰু 12 তাৰিখৰ দিনাখন এইটো প্ৰেচিডেণ্টৰ তাত গৈছে এইটো এক্সেণ্ট পাইছে তেতিয়া এখন আইনত পৰিণত হৈছে এতিয়া মোৰ কথা হৈছে যে কা কথাটো লৈ পেলাই যিবিলাক মানুহে ইয়াত নেতৃত্ব দিলে
এতিয়া নেতৃত্ব দিয়া মানুহ আপোনাৰ কেনেকুৱা এটা অৱস্থাত আজি আপুনি চাব পাৰিব। নাই সেইটো ঠিক আছে হাজৰিকা ডাঙৰীয়া, আপুনি যিটো কৈছে সেই কথা আমি স্বীকাৰ কৰিছোঁ, কিন্তু আপুনি এই কথা কেনেকৈ ক'ব যে আপোনালোকে দুটা স্থিতি লোৱা নহ'ল জানো? আপোনালোকে কাৰ বিৰোধিতা কৰিলে আৰু সংসদত গৈ কাৰ, আপুনি যিহেতু দলৰ এজন সাধাৰণ সম্পাদক, গতিকে আপুনি নিশ্চয় প্ৰশ্ন উত্তৰ আপুনি জবাব দি হ'ব লাগিব, ভোটাৰে আপুনি নিশ্চয় প্ৰশ্ন সুধিব যে আপোনালোকে কাৰ সমৰ্থন কিয় ভোট দিলে? এতিয়া মই আমাৰ পাৰ্টীৰ কথাটো ক'ব খুজিছোঁ। পাৰ্টীয়ে আমাৰ পজিশ্যনটো ক্লিয়াৰ কৰিয়ে আছে, আমাৰ প্ৰেচিডেণ্টেও কৈ আছে, চবেই কৈ আছে। এতিয়া মই ক'ব বিচাৰিছোঁ, মই মানে মোৰ নিজৰ পাৰ্চনেল এটা ভিউ মই দি ল'ব কৈছোঁ, তাৰপিছত মই পাৰ্টীৰ ভিউটো দিম। পাৰ্চনেল ভিউটো হ'ল মানে ইন ইণ্ডিয়ান কণ্টেষ্ট আই ছাপোৰ্ট দ্য বিল। মোৰ এইটো মানে পাৰ্চনেল ভিউ কথা কৈ আছোঁ। আৰু অসমৰ ক্ষেত্ৰত মোৰ কথা হ'ল যে অসমক এইটো বাহিৰত ৰাখিব লাগে। কেলৈ ইতিমধ্যে অসমৰ মেঘালয় চেঘালয় মিজোৰাম চিজোৰাম চব বাহিৰত আছেই, অকল খালি আমাৰ মাজতে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু দুটুকুৰামান জেগাহে আছে। সেই জেগাটুকুৰা বাহিৰত ৰাখিব লাগে। কেলৈ আমাৰ ইয়াত 1971 25 মাৰ্চৰ পিছত অহা মানুহ গোটেইখিনি মানুহক আমি উলিয়াবলৈ কৈছোঁ। এতিয়া যদি তেওঁলোকে যদি ইয়াত এইটো যদি ভাবে যে হিন্দু ৰিপ্ৰেশ্যনৰ কাৰণে বা এট্ৰচিটিজৰ কাৰণে বা ফ'ৰ্চ কনভাৰ্চনৰ কাৰণে যদি মানুহ তাৰ পৰা ইয়ালৈ আহিছে বুলি যদি ভাবে, তেতিয়াহ'লে সেইখিনি মানুহ তেওঁলোকে ইণ্ডিয়া ইমান বিগ কাণ্ট্ৰি, তেওঁলোকে ক'ৰবাত সংস্থাপন দিব পাৰে। কিন্তু অসমে উই ডু নট ৱান্ট টু টেক এনি মোৰ বাৰ্ডেন। আৰু সেইকাৰণে আমাৰ পাৰ্টীয়ে আমি যদিও তাত তেনেকুৱা ষ্টেণ্ড, কেলৈ আমি চাওক আমাৰ কথাটো হ'ল আমাৰ মিত্ৰ দল, আমি মিত্ৰতা এটা সূত্ৰ আমি জীয়াই ৰাখিব লাগিব। আৰু আমাৰ MP কোনে জিকাইছে? আমি এতিয়া MP আমাৰ ধৰক 14জন MLA আছোঁ। আমি MP জিকাবৰ কাৰণেতো গোটেইখিনিতো মানুহ লগ লাগিলতে হৈছে। এতিয়া সেইকাৰণে আমি তাত আমি হেৰি কৰিবলগীয়া হৈছে। কিন্তু অসমৰ কণ্টেষ্টত আমাৰ দলে আপুনি জানে যে আমি মানে ছুপ্ৰিম কোৰ্টত আমি কেছ ফাইল কৰিছোঁ। মই বুজিলোঁ, কিন্তু হাজৰিকা ডাঙৰীয়া প্ৰশ্নটো মোৰ এইকাৰণে বিশেষ কৰিছে, আপুনি এজন আমি আগৰ পৰ্যন্ত এজন উগ্ৰ জাতীয়তাবাদী নেতা, আমি সেই বুলিয়ে জানো আপোনাক ইমান দিনে। তাৰ লগতে আপুনি IMDT আইনখন বাতিল কৰাৰ ক্ষেত্ৰতো আপোনাৰ এটা ভূমিকা আছিলে। আপুনি সেই সময়ত মোৰ যিমান দূৰ আপুনি হয় নহয় ক'ব, সৰ্বানন্দ সোণোৱালক এই গোচৰ চলোৱাৰ ক্ষেত্ৰত আপুনি ধনেজনে যথেষ্ট সহায় কৰা বুলি মই জানো। কথাটো হয়, আপুনি যথেষ্টখিনি আপুনি সহায় কৰিছিলে, বিত্তীয় সাহাৰ্য আগবঢ়াইছিলে কেছটো গোচৰটো চলাবৰ কাৰণে। কিন্তু তাৰপিছত আপোনাক সেইকাৰণে কৈছে আপুনি এজন জাতীয়তাবাদী নেতা, আৰু আপোনাক আজি ইমান দিন আমি সেইটোৱে দেখি আহিছোঁ, অসমৰ স্বাৰ্থৰ কাৰণে মাত মাতি আছে। কিন্তু এই ক্ষেত্ৰত কাখনৰ ক্ষেত্ৰত এইটো অসম গণ পৰিষদ দলে এনেকুৱা এটা স্থিতি ল'ব নালাগিছিল নে যে প্ৰতীকী হ'লেও তেওঁলোকে প্ৰতিবাদ কৰিব বা তেওঁলোকে তাত মানে তেওঁলোকে সমৰ্থন দিয়াৰ লগে লগে গতিকে অসম গণ পৰিষদৰ প্ৰতি মানুহৰ সন্দেহৰ দৃষ্টি আহি গ'ল? নাই, আমি কাটো আমি বিৰোধাচনো কৰিছোঁ, মুকলিকৈ বিৰোধাচৰণ কৰিছোঁ। আমি বিৰোধাচৰণ কৰাটো কৰি পেলাইও আমি চাইছোঁ। আৰু আপুনি জানে যে আমি এটা পলিটিকেল পাৰ্টি চলাইছোঁ, আমি এটা ৰাজনীতিৰ দল এটা চলাইছোঁ। আমি ৰাজনৈতিক দলটো এতিয়া আপোনালোকে যদি মই কওঁ, আপুনি অকণমান মই অলপ বেকলৈ যাব বিচাৰিছোঁ যে ভাৰতবৰ্ষখন প্ৰকৃততে ভাৰতবৰ্ষখন ঐতিহাসিকভাৱে যদি চোৱা হয়, তেতিয়া ভাৰতবৰ্ষখন একচুৱেলি এইখন এখন মানে আমি যদি চাওঁ তেতিয়াহ'লে এখন হিন্দু ৰাষ্ট্ৰ আছিলে। আৰু যেতিয়া ডিভিজন হৈছে, ডিভিজনৰ সময়টো এইটো পাকিস্তান আৰু হিন্দুস্তানেই হৈছে, হিন্দুস্তানেই হৈছে এইটো। কাৰণ গোটেই ইয়াৰ পৰা ইছলাম ধৰ্মাৱলম্বী মানুহবিলাক গুচি গৈছে আৰু হিন্দু মানুহবিলাক ইয়াত আহি গৈছে। এতিয়া সেইটো সময়ত কি হৈছে, এফালে জৱাহৰলাল নেহৰু, এফালে জিন্নাই পাকিস্তান সৃষ্টি কৰিছে। আৰু সেইটো জৱাহৰলাল নেহৰুৱে মোৰ ভালকৈ জানে। আপোনাৰ মই এইবিলাক পঢ়িছোঁ। জৱাহৰলাল নেহৰুৱে তেওঁ এটা বস্তু যদি চাইন কৰি নিদিলেহেঁতেন, তেতিয়াহ'লে হয়তো জিন্নাহঁতে ইমান আগতে কৰিব নোৱাৰিলেহেঁতেন। সেইকাৰণে এইটো ডিভিজনটো অন দ্য বেচিছ অফ ৰিলিজনেই ডিভিজন হৈ গৈছে। আৰু এইটো আপুনি চাওক, পাঞ্জাৱৰ এটা পাৰ্ট আজি যিটো তেওঁলোকৰ গুৰুদ্বাৰ আছে ইফালে 4 কিলোমিটাৰ ইফালে কাটাৰপুৰ, এতিয়া সেইটো ভাঙি পেলাই পাকিস্তানক দি দিলে। আকৌ এইফালে আপুনি পূৰ্ববংগ মানে পশ্চিমবংগ হিন্দুস্তানৰ লগত দি দিলে, আৰু পূৰ্ববংগটো পাকিস্তান কৰি পেলালে। এতিয়া এই বস্তুটো যদি আপুনি চায়, তাৰো যদি আগতে চায়, ৰজা মহাৰাজাবিলাকৰ দিনতো যদি চায়, তেতিয়া দেখিব যে এই দেশখন একচুৱেলি এখন ঋষিমুনি আৰু দেশ আছিলে আগতে। একদম অতি সুন্দৰ সভ্যতা, সুন্দৰ মানে চব ফালৰ পৰা ঠিক আছিলে। এতিয়া কিন্তু পিছত এই যে মানে বিভিন্ন মোগলৰ আক্ৰমণ হ'ল, আহি পেলাই তেওঁলোকে ইয়াত বসতি কৰিলে, কৰাৰ পিছৰ পৰা ইয়াত মানুহ যিখিনি থাকিলে, তেওঁলোকেতো মাইকী মানুহ তাৰ পৰা লৈ অনা নাই। এতিয়া ইয়াত যদিও ইছলাম বুলি কৈছে, কিন্তু ইয়াৰ মানে 90% মানুহ কনভাৰ্টেড মানুহ। এইবিলাক
এতিয়া সেইকাৰণে তেওঁলোকেও এইটো কাহিনী মই ভাবোঁ যে তেওঁলোকে গোটেইবিলাকে কথাটো বুজি নাই পোৱাৰ কাৰণেহে কোনোবাই কিবা হয়তো কৈছে এতিয়া তেওঁলোকে সিদিনাখন মই এটা চালোঁ টক শ্ব' এটাত এজনক সুধিছে যে ইছলাম মানুহ তেখেতক সুধিলে যে আপুনি কাখন কেলৈ বিৰোধাচৰণ কৰিছে কি অসুবিধা আছে আপুনি কওকচোন ইয়াত কৈ আছে যে মাইনৰিটি যিবিলাক মানুহ তাত ৰিপ্ৰেশ্যন হৈছে যিবিলাকৰ ওপৰত অত্যাচাৰিত হৈছে যিবিলাক ফ'ৰ্চ কনভাৰ্চন হৈছে সেই মানুহবিলাক যিবিলাক মানুহ আহি পেলাই ইয়াতে ইমান দিন আছেহি আগতে যেনিবা 7 বছৰ আছিলে 7 বছৰৰ পিছত চিটিজেনশ্বিপ পায় এতিয়া আগতে 12 বছৰ আছিলে এতিয়া যেনিবা 7 বছৰ কৰিলে তেনেকুৱা ধৰণৰ কথা আপুনি কিয় কাৰণে বেয়া পাইছে তেতিয়া তেওঁতো তেনেকুৱা উত্তৰ দিব পৰা নাই ভাল এজন ইছলাম ধৰ্মাৱলম্বী মানুহ তেখেতে কৈছে যে মানে আমাৰ ডিভাইজনৰ সময়ত আমাৰ বহুত মানুহ তালৈ গৈছিলে কিন্তু তেওঁলোকে এতিয়া আহিবলৈ বিচাৰিলে আহিব পাৰিব কোনোবাই যদি তেনেকৈ বিচাৰে এপ্লাই কৰিলে আহিব পাৰিব এতিয়া কাখন লৈ পেলাই ইমান যে হুলস্থুল এটা হ'ল আমি চাইছোঁ যে আজি এতিয়া কাখনটো পাছ হৈ গ'ল আমাৰ ইয়াতোতো কোনো তেনেকুৱা ধৰণৰ এফেক্ট হোৱা নাই আমিতো দেখা নাই এইটো আৰু অসম কণ্টেষ্টত আমি সেইটো লুজ কৰিছোঁ আৰু এইটো আমি ফাইট দিম কিন্তু ইণ্ডিয়ান কণ্টেষ্টত ইয়াৰ কিন্তু বহুত ৰিলিভেণ্ট আছে এইটো ঠিক আছে আপুনি যিটো কৈছে যে আমাৰ যিবিলাক বিজেপি প্ৰমুখে হিন্দুত্ববাদী যিবিলাক দল বা সংগঠন তেওঁলোকে কোৱাৰ কথা সকলোৰে কৈছে কিন্তু মই আপোনাৰ পৰা এই কথা জানিব বিচাৰোঁ আপুনি IMDT আইনখন বাতিলৰ আৰু আপোনাৰ চেষ্টা আছিলে আপোনাৰ মুখে জানিব সেই কাহিনী IMDTটো চাওক আজিতো IMDT বাতিল হৈ গ'ল মাই পাৰ্পাছ ৱাজ চাৰ্ভ আপুনি আছিলে প্ৰচেছটোত মানে আমি চবেই আছোঁ কাৰণ IMDT আইনখন আমাৰ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ক্ষেত্ৰত এইটো হ'ল এটা ষ্টাম্বলিং ব্লক আছিলে আব্দুল মহিম মজুমদাৰে সেইখন লৈ পেলাই তেওঁ মানে খাই গ'ল তেওঁ কেইটামান কথা লিখি পেলাই তেওঁ ক'লে মই দুটামান কথা লিখি পেলাই মই আজিলৈ পলিটিক্স মোক কয় হাজৰিকা চাওক আপোনালোকে ইমান কষ্ট কৰিছে কিন্তু মই দুটামান লাইন লিখি দিয়ে মই এতিয়া খাই আছোঁ হা এতিয়া সেইকাৰণে সেইটো আইনৰ যোগেদি ফাইট কৰি পেলাই আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেত আজি মাননীয় মুখ্যমন্ত্ৰী হয় তেওঁলোকৰ সকলোৰে প্ৰচেষ্টাত আজি এইখন স্কোৱাছ হৈ গ'লে হ'ল কাৰণ স্কোৱাছ হৈ গ'লত এতিয়া কাম কৰিবৰ কাৰণে ৰাস্তা খোল খাই গ'ল এইটোকে কিন্তু আগতে কৰা নাছিলে সেই গোটেই প্ৰচেছটোত আপুনি জড়িত আছিলে আমিও আছোঁ তাতে আমি গোটেইখিনিয়ে আছোঁ কিন্তু এতিয়া আমাৰ মানে যিটো যুঁজ দিছিলোঁ যুঁজটো আমি সফল হৈ গ'লোঁ এইটো নাই সেইকাৰণে মানে আপুনি যিহেতু এজন IMDT বাতিল কৰাৰ এজন অন্যতম মানুহ অসম চুক্তিৰ যিখন অসম চুক্তিক নস্যাৎ কৰি কাখন সমৰ্থন কৰাটো আচলতে তাৰমানে অসমীয়া জাতিৰ অস্তিত্ব একদম বিপন্ন হোৱাৰ উভাস পাই পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ আবাল বৃদ্ধ বনিতা চব লগ লাগি বিদেশী বহিষ্কাৰ কৰিবলৈ বুলি আমি আন্দোলন কৰিলোঁ এতিয়া সেই যিটো স্পিৰিট সেইটো স্পিৰিট নথকা নহয় সেই স্পিৰিটটো এতিয়াও আছে মই তেনেকুৱা যুঁজি আছোঁ আমি একেবাৰে ধৰক গোটেইখিনি আউট কৰি দিব পৰা নাই কিন্তু বিভিন্ন কামৰ জৰিয়তে দি আজি এতিয়া আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাটোত মই ধৰিলোঁ ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দুয়োটাকে ৰাখিছোঁ কাৰণ আমি যদি ৰাষ্ট্ৰীয় দল এটা নহয় মই ইয়াতে ষ্ট্ৰংলি যদি ইয়াতে এখন চৰকাৰো কৰোঁ তেতিয়াওতো আমি কাম কৰিব নোৱাৰিম কাৰণ এই গোটেই কামবিলাকতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম আছে ইয়াত এতিয়া সেইকাৰণে এই দুয়োটাই ধৰি ল'লোঁ বেয়া দল বেয়াৰ ভিতৰতে ভাল কোনটো আৰু বেয়া কোনটো বেছি চাব লাগিব নহয় এতিয়া কংগ্ৰেছেতো আমাক গোটেইখন ধ্বংস কৰি থৈ গৈছে কংগ্ৰেছকতো কোনো কাৰণতে মানে চাব পৰা এটা অৱস্থা নাই কিন্তু এইটো দলৰ আকৌ যি লিডাৰ আছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই তেতিয়া চাইকেল মাৰি প্ৰতিবাদ কৰিছিলে ন ইয়াত গোলাঘাটত আমাৰ লগতে কৰিছিলে এতিয়া তেওঁলোকৰ যিটো সেইটো সময়ত পাৰ্লিয়ামেণ্টত এই ইছ্যুটো তেওঁলোকে দাঙি ধৰিছে সেইকাৰণে তেওঁলোকৰ যিটো ভিউ মানে তেওঁলোকৰ আমাৰ প্ৰতি যিটো আমাৰ লগত সহমিতা যিটো আছিলে সেইটো আমি দেখিছোঁ আৰু আমি ভাবিছোঁ যে এই দলটোক লৈ পেলাই আমাৰ এই সমস্যাখিনি আমি সমাধান কৰিব পাৰিলে আমি পাৰিম সেইটো কাৰণে আমি সেইটো লাইনত যুঁজি আছোঁ আমি লাইনটো ডিট্ৰেক হোৱা নাই আমাৰ ট্ৰেক ঠিকে আছে ঠিক আছে বাৰু হ'ব আপোনাৰ পৰা এই আমগুৰিৰ কথালৈ আৰু অলপ আহোঁ আমাৰ এই যিটো অনুষ্ঠান পলিটিকাত আমগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব দাবীদাৰ অংকিতা দত্তই কৈছে যে আমগুৰি সমষ্টিত আপোনাৰ দিনত উন্নয়ন হোৱা নাই আৰু তাত যদি উন্নয়ন হৈছে তাত এখন হোটেল হৈছে সেই হোটেলখনেই আমগুৰিৰ একমাত্ৰ উন্নয়ন তাৰ বাহিৰে আমগুৰিত উন্নয়নৰ কাম একো হোৱা নাই বুলি তেওঁ ইয়াত দাবী কৰি ৰাখিছে এই বক্তব্যখনৰ আপোনাৰ প্ৰতিক্ৰিয়াকে আপুনি কি ক'ব বিচাৰিব তাৰমানে মানুহে যেতিয়া অধ্যয়নটো নাথাকিলেতো তেনেকুৱা কথাই ক'ব অধ্যয়ন থাকিব লাগিব নে এতিয়া মোৰ ধৰক আমাৰ যিখন ক্লাছ 10ত যিখন ইংলিছ আছিলে এন্থ্ৰপলজি অফ প্ৰ'জ ভাৰ্ছ এণ্ড পয়েট্ৰি আছিলে
এতিয়া তাৰ যদি লেচন গোটেইকেইটা মই ইম্পেণ্ডাৰ প্ৰেজেণ্ট ব্ৰেডৰ যদি মই এটা লাইন সুধি দিওঁ যিজন মানুহে এইটো পঢ়িছে তেওঁহে ক'ব পাৰিব এতিয়া নপঢ়া মানুহে এইবিলাক ক'ব নোৱাৰে নহয় এতিয়া সেইকাৰণে ওপৰতে উৰঙি ফুৰা আৰু উপঙি ফুৰা মানুহ কিছুমানে তেনেকুৱা ধৰণে কমেণ্টেই দিব তাতকৈ ভাল কমেণ্ট দিব নোৱাৰে কিন্তু এতিয়া আপুনি চাব আজি আমাৰ তাতে মই আপোনাক ক'লোঁ যে মোৰ 4th টাইম MLA-টো তাত এতিয়া মোৰ তাত খুব কমেও যদি পইচা মানে প্ৰায় 200 কোটি টকা তাত মানে কাম হৈছে 200 crore rupees কাম হ'লে আপুনি কিমান কাম হ'ব পাৰে উন্নয়নমূলক কাম 200 প্লাছ আমগুৰি পাৱাৰ প্ৰজেক্টটো যদি আপুনি 300-400 crore ধৰে তেতিয়াহ'লে not less than 600 to 700 crore rupees এটা সমষ্টিত মানে আপোনাৰ এই 4 বছৰ ন এতিয়া এইটো আপুনি আমগুৰি শক্তি প্ৰকল্পটো এই আপোনাৰ কাৰ্যকালৰ ভাৱ বুলি কৈছে মানে আমগুৰি শক্তি প্ৰকল্পটো আমাৰ এইটো কাৰ্যকালত আমি 87 পৰা ফাইট কৰি আছোঁ এই প্ৰকল্পটো ধ্বংস কৰিবৰ কাৰণে কংগ্ৰেছ দলে তেওঁলোকে এনেকুৱা ধৰণৰ মানে যুঁজ যে কোনো কাৰণতে যাতে এইটো প্ৰজেক্ট নহয় ইভেন তাৰ MLA কৈ দিছে যদি এই প্ৰজেক্টটো হয় তেতিয়াহ'লে মই মোৰ হাতৰ তলত নোম গজাই দিম এইবোৰ ৰেকৰ্ড আছে আপুনি চাব পাৰিব এইবোৰ ৰেকৰ্ড আমি আমগুৰি সমষ্টিৰ সেই প্ৰজেক্ট এতিয়া এইখন মিত্ৰ দলৰ সৰ্বানন্দ সোণোৱাৰ নেতৃত্বত হেমন্ত বিশ্ব শৰ্মাৰ ফাইনেন্স মিনিষ্টাৰ থকা এওঁলোকৰ নেতৃত্বত অহা আমাৰ মিত্ৰ দলৰ চৰকাৰে এইবাৰ তাত সোলাৰ পাৱাৰ প্ৰজেক্ট মানে সোলাৰ পাৰ্ক প্ৰজেক্ট 100 মেগাৱাটৰ এইটো তাত নিৰ্মাণ কৰিছে এটা কাম চলি আছে তাত কাম চলি আছে 200 কোটি টকাৰ তাৰ উন্নয়নমূলক কাম কি ধৰণৰ কাম কৰাত আপোনালোকে এই টকা দিয়া হৈছে এতিয়া চাওক মই আপোনাক কওঁ মই আগৰ কিটা টাৰ্মত আমগুৰি সমষ্টি প্ৰায় অফিচবিলাক তালৈ আনিছোঁ আগৰ ধৰক পাব্লিক হেল্থৰ সাব ডিভিজন অফিচ এগ্ৰিকালচাৰ সাব ডিভিজন অফিচ তাত আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচ ফায়াৰ ব্ৰিগেডৰ অফিচ তাৰপিছত SDC অফিচ ব্লক এইবিলাক আমি আগৰ কিটা টাৰ্মত এই অফিচবিলাক কাৰ্যালয়বিলাক আমি তালৈ আনিছোঁ আৰু আমি এইবাৰ মানে স্কুলবিলাক আমি আগতে বনাইছিলোঁ বৃন্দাবন গোস্বামী যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া 81,085 টকা আমি ফাৰ্ষ্ট স্কুল বনাইছিলোঁ 81,085 টকাত এই বাঁহৰ স্কুলবিলাক আছিলে গুচাই পেলাই পকা আমি স্কুল বনাইছিলোঁ এতিয়া তাৰপিছতে আমি কি কৰিলোঁ আমাৰ ৱাটাৰ ছাপ্লাই স্কিম আমি দিয়া হ'ল তাৰপিছত আমি এইবাৰ বিশেষকৈ আমি যিটো ৰোড কমিউনিকেশ্যন মানে কমিউনিকেশ্যনটো পুৰা ফুল কমিউনিকেশ্যনটো আমি টিউন আপ কৰিবলৈ লাগি আছোঁ আৰু অলপমান কাম কৰিলে 100% এইটো হৈ যাব আৰু আপোনাৰ ইলেক্ট্ৰিচিটি 100% আমাৰ সমষ্টিত কাম কমপ্লিট হৈছে 100% ক'ৰবাত 2-এটা খুঁটা থাকিব পাৰে কিন্তু ইলেক্ট্ৰিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে গৈ পেলাই চাব পাৰে ইভেন ইন এ কৰ্নাৰ অফ দি ভিলেজ দেৰ ইজ লাইট কানেক্টেড বাই মানে ইলেক্ট্ৰিচিটি এতিয়া সেইকাৰণে সেইটো সমস্যা প্ৰায় সমাধা হৈছে ৰোড কানেকশ্যনটো আমি পূৰা আমি চাইছোঁ কেলৈ আমাৰ কৃষকৰ জেগা এইবিলাক আৰু কৃষকবিলাকে এতিয়া কি হৈছে চব মেকানাইজ হৈ গৈছে আপোনাৰ ট্ৰেক্টৰাইজ কৰি দিলে সেইকাৰণে ট্ৰেক্টৰ লৈ যাব লাগিব পথাৰলৈ আগতে গৰু লৈ গৈছিলে ম'হ লৈ গৈছিলে কিন্তু এতিয়া ট্ৰেক্টৰ ট্ৰেইলাৰ ট্ৰাক এইবিলাক যাতে প্লাই কৰিব পাৰে তেনেকুৱাকৈ এণ্টায়াৰ মানে আপোনাৰ ৰুৰেল এৰিয়াটো নেটৱৰ্কটো একদম পূৰা বনোৱা হৈছে এইবিলাক আমি এনেই কোৱা নাই এইবিলাকৰ একদম পূৰা ফুল ডকুমেণ্টছ আমি কোনোবাই যদি বিচাৰে আমি দি দিব পাৰিম কি কাম হোৱা নাই বুলি ভাবে আপুনি কেনেকুৱা ধৰণৰ কাম হোৱা নাই এতিয়া মই ভাবোঁ যে আমাৰ তাত যদি এতিয়া আমি হেৰি কৰোঁ তাত আমি কি কৰিব লাগিব স্কিল ডেভেলপমেণ্টৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব আমি অন্য কাৰণে চাকৰিৰ কাৰণে ৰৈ থাকিব নোৱাৰোঁ আমাৰ ল'ৰাক আমি স্কিল ডেভেলপমেণ্ট মই এখন স্কুল খুলিছিলোঁ তাত ড্ৰাইভিং ট্ৰেইনিং স্কুল তাৰপৰা মই 100 ল'ৰা ওলাইছোঁ মই এইটো চৰকাৰ দিনত যিহেতু কোনো এটা মানুহক চাকৰি দিব পৰা নাই আমি পোনপটীয়াকৈ এতিয়া মই ড্ৰাইভিং ট্ৰেইনিং স্কুলৰ পৰা মই 100টা ল'ৰাক মই তাৰপৰা উলিয়াইছোঁ আৰু 100টা ল'ৰাই এতিয়া পূৰা ধুনীয়াকৈ ড্ৰাইভিং কৰি আছে এতিয়া সেইটো মানে 100টা ল'ৰাক মই চাকৰি দি দিলে হৈ গ'ল এতিয়া তেনেকুৱা ধৰণৰ মই সেইটো এটা পাইলট প্ৰজেক্টৰ নিচিনাই কৰিছিলোঁ কিন্তু মই দেখিছোঁ যে ইট হেজ ৱৰ্ক ভেৰি নাইচলি ভেৰি স্মুথলি আৰু আমি যিটো ভিলেজ ইকনমি যিটো আছে গাহৰি পালন ছাগলী পালন কুকুৰা পালন মাছ পালন এই যিটো আছে প্ৰত্যেক গাঁৱে গাঁৱে সেই বস্তুটো মানে ইকনমিক বেছটো আমি শক্তিশালী কৰাৰ কাৰণে আমি কাম কৰিব খুজিছোঁ অহা দিনবিলাকত যাতে কোনো মানুহৰ কাম নোহোৱাকৈ যাতে থাকি নাযায় সেইটো আমি চাব বিচাৰোঁ আৰু আমি এটা কাম আমি চাব বিচাৰিছোঁ সেইটো হৈছে হেল্থ কেয়াৰটো ট্ৰেন্সপৰ্টেশ্যনটো এতিয়া প্ৰায় মোটামুটি হৈ গৈছে হেল্থ কেয়াৰটো আমি ল'ব লাগিব পাব্লিক হেল্থ এণ্ড হেল্থ কেয়াৰ মানে বিশুদ্ধ পানী ঘৰে ঘৰে
আৰু যাতে হেল্থ কেয়াৰটো তেওঁলোকে সেইটো কৰিবলৈ আছে সেই কামকেইটা আমি ভালকৈ আৰু আপোনাৰ অলপ ব্যক্তিগত কথালৈ আহোঁ আৰু আমি আগৰ পৰা প্ৰদীপ হাজৰিকা অলপ খঙাল স্বভাৱৰ ব্যক্তি বুলি জানো আজিকালি খং আছে নাই প্ৰদীপ হাজৰিকাৰ খং কেতিয়া উঠে এইটো এতিয়া আচলতে কথাটো হৈছে কি খংটো হ'ল আপোনাৰ এইটো হৈছে যেতিয়া মানে কোনোবা মোৰ আজি খংটো মানে মোৰ নিজৰ কাৰণে কেতিয়াও খং উঠা নাই এই ৰাজহুৱা কিবা কাম চামতহে আচলতে খংটো উঠে এতিয়া ধৰক আজি পল্টন বজাৰ বাছ ষ্টেচনত অসমীয়া ল'ৰা এটা গোটেই বিহাৰী মানুহবিলাকে মাৰিছে কোনো মানুহ যোৱা নাই তালৈ তেতিয়া মই কিন্তু আগবাঢ়ি যোৱা মানুহ আৰু সেইটো সময়তো আৰু খংটোৱেই হ'ব মানুহেতো খঙেই দেখিব তাত এতিয়া মানুহ মৰি পেলাই পৰি আছে কোনো যোৱা নাই তেতিয়াতো আপুনি উঠাব লাগিব মানুহ এতিয়া সেইকাৰণে মোৰ কথাটো হৈছে যে মানুহে যেতিয়া মানে নকৰিবলগীয়া কাম কৰি পেলাই সমাজত অপকাৰ কৰিবলৈ বিচাৰে সেইটো সময়ত মই তেনেকুৱা ধৰণে মাত মাতি আহিছোঁ আৰু এতিয়াও সেইটো হোৱা নাই তথাপিও মানে আগতে যিমান কিছুমান কথা এতিয়া বহুত অলপ ছেফ হৈছে আৰু অলপমান আগৰ নিচিনা ইমান হোৱা নাই এতিয়া মানুহবিলাক অলপমান চবে পলিচ হৈছে তাৰমানে বহুত মানুহ দেখিছোঁ আপোনাৰ পৰিয়ালৰ বিষয়ে অলপ ক'ব পৰিয়াল মোৰতো ঠিকে আছে মোৰ ল'ৰা 3টা ছোৱালী এজনী এতিয়া ল'ৰা 3টা এই ডাঙৰ ল'ৰাটো ইয়াতে আছেই ডাঙৰ ল'ৰাটো হৈছে সুদৰ্শন বুলি পেলাই ইয়ে ডাঙৰ ল'ৰা সি মানে বাহিৰত পঢ়িছিলে পঢ়ি পেলাই সি আহি পেলাই চাকৰি কৰিছিল বোলে সি চাকৰি কৰিছে মানে সি হোটেল মেনেজমেণ্ট টুৰিজিম এণ্ড হোটেল মেনেজমেণ্ট পঢ়িলে সি ডুবাইত কাম কৰিলে চাউথ আফ্ৰিকাত কাম কৰিলে তাৰপিছত ছুইজাৰলেণ্ডতো কাম কৰিলে কাম কৰি পেলাই সি আহি ইয়াতো মানে কাম পাইছিলে এইখন যিখন ভিভান্তা তাত কাম পাইছিলে কিন্তু সি নিজে এখন হোটেল মানে খুলিলে মোৰ তাতে আমগুৰি টাউনতে এইটুকুৰা মাটি আছিলে মাটিটো মই সেই মিনিষ্টাৰ থকাৰ সময়তে মোক এজন মানুহে মানে দিছিলে জোৰকেই দিয়া মাটি আৰু তাতে ঘৰে দুৱাৰে চব আছিলে ঘৰ দুমহলীয়া 2 ষ্টৰী ঘৰ মই ক'লোঁ পইচা পাতি ইমানটো নাই তো অলপকৈ মই দিব পাৰিম তাৰপিছত মই লোন লৈ পেলাই তাৰ পইচাটো যেনে তেনে মই মানে মাৰিলোঁ এতিয়া সেই দুমহলীয়া ঘৰটোতে মানে মোৰ ল'ৰাটোৱে এখন হোটেল হিচাপে তাৰমানে হেৰি আৰু এইটো কি ক'ব আপোনাৰ হোটেল ৰুম আছে তাত 6টা 7টা ৰুম বনাইছে কাম হোৱাগৈ নাই সেইটো বনাইছে তাতে যেনিবা তাৰ নামটো যিহেতু আমি বব বুলি মানো সেইটো বব দিলে সেইটো কথাকে মানুহে এতিয়া মানে এনেকুৱা ধৰণে জাহিৰ কৰিছে এতিয়া মানুহেতো কাম কৰি পেলাই খাব লাগিব চুৰ ডকাইত কৰি পেলাই খাব নোৱাৰিব অইনৰ নিচিনাকৈ চুৰ ডকাইত কৰি পেলাই তাহাঁতক পইচা ঘটি পেলাই ঘৰ মাটি বাৰীৰ সৈতে যাৰ তাৰপৰা লৈ পেলাই তেনেকুৱা কৰিবলৈ মই ল'ৰা শিকোৱা নাই এতিয়াতো আমাৰ তাতো বহুত তেনেকুৱা হৈছে বাছ ষ্টেচন লিজত লৈ পেলাই হোটেল খুলিছে কোনোবাই ASCC মাটি কাঢ়ি লৈ গৈ পেলাই নিজৰ ঘৰ বনাইছে কোনোবাই মানে ধৰ্মশালা মাটি কাঢ়ি লৈ গৈ পেলাই নিজৰ ঘৰ বনাইছে আমি কুৱেশ্যন কৰা নাই তহঁতি চুৰ কৰি আনিছেনে পইচা কোনো নাথাকোঁতে পইচা ইমাননো কেনেকৈ পাইছে এইবোৰ কথাটো আমি কোৱা নাই আপুনি ক'ব খুজিছে আপোনাৰ ল'ৰা ভালকৈ পঢ়া শুনা কৰি হোটেল ভাল কাৰণে পঢ়া শুনা কৰিব লাগিব তাহাঁতি কাম কৰক কাম কৰি পেলাই খাওক আৰু তাহাঁতি ৰাইজৰ উপকাৰৰ কাৰণে কাম কৰক তাহাঁতি বেয়া কাম কৰাটো মই কেতিয়াও বিচৰা নাই শেষত আমগুৰি ৰাইজৰ কাৰণে আৰু আপুনি কি ক'ব আমগুৰিবাসীক আপুনি আৰু কি প্ৰতিশ্ৰুতি দিব আমগুৰি মানে মোৰ এনেকুৱা আছে যে আমি ধৰক মোক এতিয়া কাম কৰিবলৈ সুবিধাটো ৰাইজে আমগুৰিতে দিছে মই আমগুৰি এনেকুৱা এটা হোৱা বিচাৰোঁ আমগুৰি আপুনি খবৰ ল'লে গম পাব যে উলুবাৰীত মই 87তে মাটিত 2 বিঘা মাটি লৈ পেলাই আমগুৰি ভৱন তাত বনাইছিলোঁ ললিত ৰাজখোৱা তেতিয়া আছিল এতিয়া আমগুৰি ভৱন বনোৱা কনচেপ্টটো হ'ল যে আমি যে গৈ পেলাই দিল্লীত যে ভৱনত থাকিবগৈ লাগে অসুবিধাবোৰ ক'ৰবাত হস্পিটেলৰ কাৰণে পঢ়িবৰ কাৰণে কিবা হোষ্টেলৰ চিট নাপালে তাত থাকিব লাগে বেমাৰ আজাৰ হৈ গ'লে আমি গুচি যাওঁ এতিয়া ঠিক তেনেকৈ মোৰ সমষ্টিৰ মানুহ গুৱাহাটীলৈ আহি এইবিলাক অথন্তৰত পৰে নহয় থাকিবলৈ জেগা নাই হোষ্টেলত চিট নাই য'ত ত'ত ল'ৰা ছোৱালী গুচি যায় তেনেকুৱা সেইকাৰণে আমগুৰি ভৱন তাত বনালোঁ এতিয়া ঠিক তেনেকৈ আমগুৰিক মই এনেকুৱা এটা অৱস্থালৈ লৈ যাব বিচাৰোঁ যাতে আমগুৰি মানুহে ক'তো যাতে কোনো সমস্যাত সন্মুখীন হ'ব নালাগে আৰু তেওঁলোকে যাতে য'তে যায় তেওঁলোকে যাতে লিডাৰশ্বিপ দিব পাৰে ৰাইজৰ কাৰণে কাম কৰিব পাৰে আৰু শেষত আপুনি কৈছে যে আপোনালোকৰ যিটো সমষ্টি সমষ্টিটো আহোমৰ দিনৰ তেতিয়াৰ স্বৰ্গদেউসকলৰ দিনৰ পৰাই তেতিয়াৰ পৰাই একদম পুৰা আপুনি হয়তো সেই বংশধৰে তাৰ আগৰ পৰাই আমি মানে তাত আমাৰ তাত চাৰিঙীয়া ৰজাও আছিলে চামগুৰীয়া ৰজা আছিলে এইবিলাক আছিলে আহোম সেনাৰ বংশধৰ হিচাপে এইবাৰ এই সমষ্টিটো যদি বিজেপিয়ে আপোনালোকৰ পৰা নিব বিচাৰে আপুনি সম্পূৰ্ণৰূপে বাধা দিব সেইটোত নাই মই ভাবোঁতো সেইটো চাওক এতিয়া চৰকাৰ আপুনি বিহাৰৰ ইলেকশ্যনটো দেখিছে বিহাৰৰ ইলেকশ্যন
নৰেন্দ্ৰ মোদী আৰু 3 বছৰ চেণ্ট্ৰেলত আছে এতিয়া পলিটিক্স জনা মানুহে তেনেকুৱা ভুল মই কেতিয়াও নকৰে বুজি পাইছেনে আৰু মানে এইটো মানে কোনোবাই একেবাৰে চিন্তা নকৰা একেবাৰে অংক নকৰা তেনেকুৱা মানুহে তেনেকুৱা কাম কৰিব বুলি ভাবোঁ সেইকাৰণে মই ভাবোঁ যে এনেকুৱা এটা ভাল কনষ্টিটিউৱেঞ্চি ইমান ধুনীয়াকৈ ওলাই থকা কনষ্টিটিউৱেঞ্চি কোনো বেয়া কৰিবলৈ যত্ন নকৰিব বুলি ভাবোঁ ঠিক আছে হাজৰিকা ডাঙৰীয়া ভাল লাগিলে আপোনাৰ কথা পাতি আপুনি যিখিনি কথা ক'লে তাৰ কাৰণে আপোনাক ধন্যবাদ আৰু আপোনাৰ এইবাৰ আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে আপোনাক শুভেচ্ছা জনালোঁ ধন্যবাদ আমাৰ এই বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আছিক আৰু অজয়ৰ সৈতে বিদায় দিছোঁ ধন্যবাদ